আৰক্ষীৰ জিম্মাত থকাৰ পিছত পুনৰ জেললৈ প্ৰেৰণ অমিত পাল সিঙক। জেলৰ ভিতৰত অবৈধ ইলেক্ট্ৰনিক যন্ত্ৰৰ গোচৰ, নিৰাপত্তা ব্যৱস্থাক লৈ উত্থাপন গুৰুতৰ প্ৰশ্ন। পঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দেশ সংগঠনৰ নেতা তথা খডুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক দুদিনীয়া আৰক্ষী জিম্মাৰ অন্তত আজি পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় আৰক্ষী থানাত জেৰা সমাপ্ত হোৱাৰ পিছত 25 এপ্ৰিলত তেওঁক পুনৰ জেললৈ লৈ যোৱা হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক ম্যাদ শেষ হোৱাৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিছিল। 2024 চনৰ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জেলৰ NSA চেলৰ পৰা উদ্ধাৰ হোৱা অনুমোদিত ইলেক্ট্ৰনিক যন্ত্ৰৰ গোচৰৰ ভিত্তিত আদালতত শুনানি অনুষ্ঠিত হয়। কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁক আদালতত হাজিৰ কৰোৱাৰ লগতে তেওঁৰ 9জন সহযোগীকো ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত অংশগ্ৰহণ কৰোৱা হয়। এই ঘটনাৰ পিছত কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ্য যে 2023 চনত NSAৰ অধীনত আটক কৰি অমৃতপাল সিঙক ডিব্ৰুগড় জেললৈ অনা হৈছিল। নিউজ ডেস্ক, হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।